নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই উৎপলাৰ লৈ আহিছোঁ এই মুহূৰ্তৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। এবাৰ মাটি কিনা বেচাৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। মাটি কিনা বেচাত আমি বাধা দিব নোৱাৰোঁ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু এইবাৰৰ পৰা এজন হিন্দু বা এজন মুছলমানে যদি মাটি কিনা বেচা কৰিব বিচাৰে তেনেহ'লে এতিয়াৰে পৰা ল'ব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ অনুমোদন, আৰু অনুমোদন পোৱাৰ পিছতহে এজন হিন্দু বা মুছলমানে কৰিব পাৰিব মাটিৰ কিনা বেচা। আমি জনাম এই মুহূৰ্তত বিশেষ খবৰ। আমি জনাইছোঁ এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মাটি কিনা বেচাৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে মাটি কিনা বেচাৰ সন্দৰ্ভত। কিনা বেচাত আমি বাধা দিব নোৱাৰোঁ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাটি কিনা বেচা তেওঁ বাধা দিব নোৱাৰে বুলি কৈছে। কোনো হিন্দুৱে মুছলমানক মাটি বিক্ৰী কৰিবলৈ ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি। মুখ্যমন্ত্ৰীৰ পৰা অনুমতি ল'ব লাগিব, আৰু মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে হিন্দু মুছলমানৰ মাজত নহ'ব মাটিৰ কিনা বেচা। মাটিৰ কিনা বেচা নহ'ব বুলি কৈছে। বিশেষ সম্প্ৰদায়ক মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰতো আহিব নতুন আইন। যিসকল বিশেষ সম্প্ৰদায় আছে সেইসকল সম্প্ৰদায়ৰ মাজতো আহিব এখন নতুন আইন। এই ক্ষেত্ৰত অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা। এই ক্ষেত্ৰত অসম চৰকাৰে অৰ্থাৎ ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আপুনি যদি মাটি কিনিম বুলি ভাবি আছে, আপুনি যদি মাটি বেচিম বুলি ভাবি আছে, তেনেহ'লে আপোনাৰ বাবে এই খবৰ অতিকৈ জৰুৰী, অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো মাটি কিনা বেচাৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে অৰ্থাৎ অসম চৰকাৰে গুৰুত্বপূৰ্ণ ঘোষণা দিছে। জনজাতীয় জাতীয় যিসকল লোক সেইসকল লোকৰ ক্ষেত্ৰতো মাটি কিনা বেচা কৰাৰ ক্ষেত্ৰত আহিব এক নতুন আইন, আৰু যিসকল হিন্দু যিসকল মুছলমান সেই লোকসকলৰ মাজতো মাটি কিনা বেচা কৰাৰ ক্ষেত্ৰত এক নতুন আইন আহিব বুলি কোৱা হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমে অনুমোদন ল'ব লাগিব, আৰু তেওঁৰ অনুমোদন লোৱাৰ পিছতহে এজন হিন্দু বা এজন মুছলমানে মাটিৰ কিনা বেচা কৰিব পাৰিব। বহু সময়ত বিভিন্ন লোকে নিজৰ মাটি কিনা বেচা কৰা পৰিলক্ষিত হয়, আৰু বিভিন্ন সময়ত গৈ সেই মাটি কিনা বেচা কৰাৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ সমস্যাত ভোগা দেখা যায় বহু লোকে। আৰু এই যি মাটি কিনা বেচাৰ বিষয়, এই বিষয়ক লৈ ৰাজ্য চৰকাৰে ইয়াৰ পূৰ্বেও কিছু ঘোষণা দিছিলে বা তেওঁলোকে এই বিষয়টো আলোচনা কৰিছিলে, আৰু ইয়াৰ পিছত আজি পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাটি কিনা বেচা কৰাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেওঁ কৈছে আমি কোনো ব্যক্তিক মাটি কিনা বেচা কৰাত বাধা দিব নোৱাৰোঁ, কিন্তু মাটি কিনা বেচা কৰাত বাধা দিব নোৱাৰাৰ পৰিৱৰ্তে আমি এক বিশেষ ধৰণৰ আইন আনিম বুলি কোৱা হৈছে। আৰু এতিয়াৰে পৰা যদি এজন হিন্দু ব্যক্তিয়ে যদি মুছলমান এজনক মাটি বিক্ৰী কৰিব লাগে, তেনেহ'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ পৰা তেওঁ অনুমোদন ল'ব লাগিব, বা মুছলমান ব্যক্তি এজনে অনুমোদন ল'ব লাগিব, আৰু অনুমোদন লোৱাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি অনুমোদন জনায় তাৰ পিছত এগৰাকী ব্যক্তিয়ে মাটি কিনা বেচা কৰিব পাৰিব বুলি কৈছে। আৰু ইতিমধ্যে যিবোৰ বিশেষ সম্প্ৰদায়, সেই বিশেষ সম্প্ৰদায়বোৰৰ ব্যক্তিসকলৰ নিজৰ মাটিৰ তেওঁলোকৰ যি অধিকাৰ, সেই অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে তেওঁলোকৰ মাটি কিনা বেচা কৰাৰ ক্ষেত্ৰতো বিভিন্ন ধৰণে তেওঁলোকৰ সুৰক্ষা ৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ ক্ষেত্ৰতো এক নতুন আইন আনিম বুলি কোৱা হৈছে। আৰু ইয়াৰ লগতে তেওঁ মাটি কিনা বেচা কৰাৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা তেওঁ উল্লেখ কৰিছে, আৰু এই মুহূৰ্তত আমাৰ হাতত তেওঁৰ সেই গুৰুত্বপূৰ্ণ মন্তব্য আছে। সেই মন্তব্য আমি আপোনালোকক শুনাইছোঁ। মাটি ট্ৰান্সফাৰ হৈছিল, হিন্দুৰ মাটি মুছলমানে কিনিছিল, মুছলমানৰ মাটি হিন্দুৱে কিনিছিল। কিনা বেচাত আমি বাধা দিব নোৱাৰো, কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব পাৰিব। মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন ল'ব পাৰিব। ইণ্টাৰ ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল, হিন্দুৰ মাটি মুছলমানে কিনিছিল, মুছলমানৰ মাটি হিন্দুৱে কিনিছিল। কিনা বেচাত আমি বাধা দিব নোৱাৰো, কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব পাৰিব। মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন ল'ব পাৰিব।